নগাঁও জিলাৰ কচুৱাৰ ইস্তেমাৰ সফল সামৰণি। লাখ লাখ মুছলমান লোকে বিশ্ব শান্তিৰ বাবে কৰিলে আল্লাহৰ ওচৰত দুৱা প্ৰাৰ্থনা। অসমৰ ভিন্ন প্ৰান্তৰ মুছলমান লোকে অংশগ্ৰহণ কৰিলে এই দুৱা মেহফিলত। প্ৰায় 1 ঘণ্টা সময় ধৰি চলিল দুৱা প্ৰাৰ্থনা। জীৱনত কৰা ভুলৰ ক্ষমা বিচাৰিলে মহান আল্লাহৰ ওচৰত। এক বিৰল দৃশ্যত পৰিণত হ'ল কচুৱা। একেখন মঞ্চত লাখ লাখ মুছলমান ভক্তৰ সমাগম। লাখ লাখ মুছলমানে একেলগে বিশ্ব শান্তিৰ উদ্দেশ্যে আগত ৰাখি নেদেখাজনৰ ওচৰত কৰিলে দুৱা প্ৰাৰ্থনা। এই দৃশ্য দেখা গ'ল নগাঁও জিলাৰ ইস্তেমাস্থলীত। নগাঁও জিলাৰ কচুৱাত 9 ফেব্ৰুৱাৰীৰ পৰা 3 দিনীয়াকৈ অনুষ্ঠিত হোৱা পবিত্ৰ ইস্তেমাৰ আজি সফল সামৰণি পৰে। আজি 12 বজাৰ পৰা আখেৰী দুৱাৰ অৰ্থাৎ অন্তিমটো দুৱা কাৰ্যসূচী অনুষ্ঠিত হয়। এই দুৱা কাৰ্যসূচীত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লাখ লাখ মুছলমান ভক্তই অংশ লয়। এই দুৱা কাৰ্যসূচীত অংশ লোৱাৰ বাবে সোমবাৰৰ পৰাই কচুৱালৈ জনস্ৰোত বৈছিল। আজিৰ এই সমূহীয়া দুৱা কাৰ্যসূচীত অংশ লয় বাংগালুৰুৰ আকবৰ শ্বেখ নদভী, হাছান শ্বৰীফ নদভী আৰু ৰফিক আহমেদে। উল্লেখযোগ্য যে মধ্য অসমৰ 9খন জিলাৰ ভিত্তিত অনুষ্ঠিত হোৱা এই ইস্তেমাৰ কাৰ্যসূচীসমূহ সফল কৰিবৰ বাবে বিগত 2টা মাহে প্ৰচেষ্টা হাতত লৈছিল কচুৱাবাসীয়ে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মুছলমান লোকসকলে নিজা শ্ৰমদানেৰে নিৰ্মাণ কৰিছে মূল মণ্ডপকে ধৰি অতিথিশালা, অনুসন্ধান কক্ষ আদিৰ। ইস্তেমাৰ দিনকেইটাত যান-জঁটকে ধৰি বিভিন্ন সমস্যাসমূহ সমাধানৰ বাবে আয়োজকসকলৰ লগতে প্ৰশাসনে বিশেষ পদক্ষেপ হাতত লয়। আজিৰ আখেৰী দুৱাৰ পিছতে শোকাকুল পৰিৱেশৰ মাজেৰে নিজ নিজ গৃহলৈ যাত্ৰা কৰে। তাৰ সমান্তৰালকৈ শংকৰ আজানৰ মিলনভূমিত পৰিণত হৈছিল কচুৱাৰ ইস্তেমাস্থলী। কাৰণ বিভিন্ন হিন্দু ধৰ্মাৱলম্বী লোকৰ ৰাজনৈতিক নেতাৰ লগতে দল সংগঠনিক খবৰ লৈছিল ইস্তেমাৰ। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সভাপতি ৰাজু বৰা আৰু তেওঁৰ সতীৰ্থলৈ ইস্তেমাস্থলীত জনাইছিল শুভেচ্ছা। শংকৰ আজানৰ আদৰ্শৰে সকলোকে আগবাঢ়ি বৰষম গঢ়ি তোলাত সকলোকে আহ্বান। কোনো অপশক্তিয়ে আমাৰ মাজত বিভেদ সৃষ্টি কৰিব নোৱাৰে বুলি মন্তব্য কৃষক নেতা ৰাজু বৰাৰ। ৰহাৰ বিধায়ক শশীকান্ত দাস, বৰহমপুৰৰ বিধায়ক জিতু গোস্বামী, কলিয়াবৰ জিলা বিজেপিৰ সভাপতি বাবুল বৰা, কামপুৰ পৌৰসভাৰ উপপৌৰপতি জয়ন্ত ফুকন, নুপুৰ বৰ্ধন, নীলমণি শইকীয়া আৰু বহু নেতা ইস্তেমাস্থলীত উপস্থিত হৈ শুভেচ্ছা জনাইছিল। কচুৱাৰ ইস্তেমালৈ আহি সঁচাই ভাল লাগিছে। বৰ্তমান সময়ত যি ৰাজনীতি ৰাইজৰ মাজত যি এটা বিভ্ৰান্তি হৈ আছিলে তাৰ বিপৰীতে সকলো মানুহ ইয়াত, সকলো ধৰ্মৰ সকলো জাতিৰ মানুহ আহি ইয়াত গোট খাইছেহি। ৰাইজক চাবৰ কাৰণে আহিছে, ৰাইজক সহায় সহযোগ কৰিছে আৰু এই অনুষ্ঠানটো অতি সুন্দৰভাৱে চলি আছে। আমি আহি পেলাই দেখি অত্যন্ত সুখী হৈছোঁ যে ৰাজনীতিয়ে যিমানে মানুহক আঁতৰাব বিচাৰে কিন্তু ৰাইজ আঁতৰি নাযায়। ৰাইজে সদায় একেলগে থাকিব বিচাৰে। ইয়াত শংকৰ আজানৰ কথা আছে। শংকৰদেৱ আৰু আজান ফকীৰে যি এটা সমন্বয় গঢ়ি থৈ গৈছিলে সেইটো আজি ইয়াত দেখিবলৈ পোৱা গৈছে। তাৰ কাৰণে আমি এজন অসমীয়া হিচাপে নিজকে গৌৰৱান্বিত কৰিছোঁ আৰু ভৱিষ্যতৰ দিনতো আমি যাতে শংকৰ আজানৰ আদৰ্শৰে আমি অসম মাতৃক আমি সেৱা কৰি যাব পাৰোঁ, সকলো ৰাইজৰ হৈ কাম কৰি যাব পাৰোঁ, ইয়াকে কামনা কৰিছোঁ। আমি এটাই অনুৰোধ কৰিছোঁ, তেওঁলোকে যাতে আমাৰ দেশখন শান্তি সম্প্ৰীতি আগুৱাই যাওক আৰু আমাৰ দেশত যাতে এই বেয়া বস্তুবিলাক নাইকিয়া হওক, সকলোৰে মনত যাতে আনন্দৰ সৃষ্টি হওক, শংকৰ আজানৰ সেই কথাবিলাক আকৌ পুনৰ মানুহৰ মগজুত সোমাওক, ইয়াকে কামনা কৰিছোঁ।